পবিত্ৰ খ্ৰীষ্টমাছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি নেক্সট দফালৈ যাওঁ। হিম আছে আছামিজ হিম 46 আপোনালোকে প্ৰলাপৰ পিছফালে গীতটো আছে। আহিল যেন খ্ৰীষ্ট ঈশ্বৰ এৰি স্বৰ্গীয় সুখময় ঘৰ। আমি সদায় সকলো থিয় হওঁ। ঈশ্বৰ এৰি স্বৰ্গীয় সুখময় ঘৰ অৰ্থাৎ আপোনাক আৰু মোক আমাক সকলোকে আমাৰ পাপৰ পৰা ত্ৰাণ কৰিব। পাপ কি হয় তাৰ বিষয়ে আমি কিছু চাম, কিন্তু যি বাৰ্তাৰ বিষয়ে কৈছে সেই বাৰ্তাৰ বিষয়ে আকৌ আমি লোকতো আমি পাওঁ। লোক 2:10 লোকৰ 2:10 কিন্তু দূতে তেওঁবিলাকক ক'লে, ভয় নকৰিবা, কিয়নো চোৱা যি শুভবাৰ্তা সকলোৰ নিমিত্তে হ'ব, সেই মহা আনন্দৰ শুভবাৰ্তা মই তোমালোকক জনাও যে আজি দাউদৰ নগৰত তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্তা জন্মিব। যীশুখ্ৰীষ্টৰ যি জন্মৰ দিন, যীশুখ্ৰীষ্টৰ যি জন্ম, এইটো কেৱল আনন্দই নহয়, কিন্তু কৈছে এটা মহা আনন্দ হয়। ইট ইজ নট অনলি ফৰ দ্য জয় বাট দ্য গুড টাইডিংছ অফ দ্য গ্ৰেট জয় বুলি কৈছে। মানে মহা আনন্দৰ এটা শুভবাৰ্তা হয়। কেৱল এটা বাৰ্তা নহয়, কিন্তু বৰঞ্চ এটা শুভবাৰ্তা হয়। আৰু এই শুভবাৰ্তাটো কি হয়? এই শুভবাৰ্তাটো হৈছে যে দাউদৰ নগৰত আমাৰ নিমিত্তে এজন ত্ৰাণকৰ্তা জন্মিব। সদায় একেধৰণেই হয়। আমি প্ৰাৰ্থনাৰে আৰম্ভ কৰোঁ আৰু আমি আলহী অতিথিবিলাকো আমি নিমন্ত্ৰণ কৰোঁ আৰু তেওঁবিলাকক সম্বৰ্ধনা জনাওঁ আৰু ঈশ্বৰৰ বাক্য দিবৰ কাৰণে, শুনিবৰ কাৰণে। আৰু আমি ঈশ্বৰৰ পবিত্ৰ শাস্ত্ৰৰ বাক্য আলাপ আলোচনা কৰোঁ, আমি কেৰল গীত গাওঁ আৰু ইয়াৰ পিছত আমি খোৱা বোৱা কৰোঁ, আনন্দ কৰোঁ। কি জনাব?
ৰাজ্যবাসীলৈ প্ৰথমতে মই পবিত্ৰ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই পবিত্ৰ বৰদিন আমাৰ কাৰণে এটা মহান দিন, পবিত্ৰ দিন, যিদিনাখন জগতৰ উদ্ধাৰকৰ্তা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্ট তেওঁ ঈশ্বৰৰ একমাত্ৰ পুত্ৰ এই জগতলৈ মানুহৰ ৰূপ ধৰি মানুহৰ উদ্ধাৰৰ কাৰণে এই জগতত আহিছিল আৰু তেওঁ মানুহৰ পাপ প্ৰায়শ্চিত্তৰ অৰ্থে তেওঁ নিজৰ পবিত্ৰ তেজ বোৱাই মানুহৰ পাপৰ প্ৰায়শ্চিত্তৰ অৰ্থে তেওঁ আহিছিল আৰু শাস্ত্ৰে কৈছে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। আৰু সেইকাৰণে আমি বিশ্বাস কৰোঁ যে প্ৰভু যীশুখ্ৰীষ্টই আমাৰ পাপৰ কাৰণে তেওঁ বলিস্বৰূপে উৎসৰ্গ হ'ল আৰু তেওঁ যিকোনোৱে তেওঁৰ বলিদানত বিশ্বাস কৰে তেওঁ সকলৰ পাপ প্ৰায়শ্চিত্ত কৰা হয় বা পাপৰ মোচন তেওঁবিলাকে পায়, তেওঁবিলাকে পাপৰ পৰা উদ্ধাৰ পায়, এই কথা আমি বিশ্বাস কৰোঁ। আৰু সেইকাৰণে আজি আমাৰ কাৰণে বৰ এটা ডাঙৰ দিন আৰু এই মহান দিনত মই সকলোকে প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে তেওঁবিলাকেও যাতে উদ্ধাৰ পাব, সকলো মানৱ জাতিয়ে যাতে উদ্ধাৰ পাব, যি শান্তি, যি উদ্ধাৰ, যি প্ৰেম, ঈশ্বৰৰ প্ৰেম জগতত কঢ়িয়াই আনিছিল প্ৰভু যীশুখ্ৰীষ্টই, তেওঁৰ প্ৰেম যেন সকলোৰে অন্তৰত বাস কৰিব। আজি মই ইয়াকে সকলোলৈকে ক'লোঁ।